গড়গাঁও কথা শুনি তল যাওঁ খোজে পুতি পিছলৈ যে পাওঁ। নিশ্চয় আপোনালোকৰ শিৱসাগৰলৈ মনত পৰি গৈছে, মোৰো মনত পৰিছে। কাৰণ যোৱা সপ্তাহত মই শিৱসাগৰলৈ গৈছিলোঁ। শিৱসাগৰলৈ যোৱাৰ উদ্দেশ্য এটাই আছিল যে মোৰ বন্ধু এজনৰ ঘৰ তাতেই, আৰু তেওঁক চাকৰি সূত্ৰে আমাৰ ইয়াতেই চাকৰি কৰিছিল যদিও এতিয়া ট্ৰেন্সফাৰ হৈ নিজৰ ঠাইতে আছে। বহুদিনীয়া নিমন্ত্ৰণৰ পাছত এদিন যাই উপস্থিত হ'লোঁ। ৰেল ষ্টেচনৰ পৰা আমাক নিবলৈ আহিল। গ'লোঁ। তাৰ আগতে মই ক'ব লাগিব যে মোৰ বন্ধুজনে পৰিয়ালক অৰ্থাৎ মাকক, দেউতাক নাই মাকক যথেষ্ট শ্ৰদ্ধা কৰে, যেন এগৰাকী দেৱীহে। মোক ষ্টেচনৰ পৰা লৈ যোৱা হ'ল। লৈ যোৱাৰ পিছত যেতিয়া ৰাতি খোৱাৰ সময়ত টেবুলত সকলোৱে বহিলোঁ, আৰু সেইদিনা মোৰ বন্ধুৰ পত্নীয়ে মাংস আৰু ভাত বনাইছে। গতিকে আনন্দ মনে সকলোৱে খাম বুলি ভাবিলোঁ, কিন্তু তেতিয়ালৈকে কিন্তু মোৰ বন্ধুৰ মাগৰাকী খোৱা মেজলৈ আহি পোৱা নাই। তেতিয়া মোৰ বন্ধুৱে অকণমান উঠি গৈ মাৰ টেবুলখনৰ থকা আঞ্জাৰ বাতিটোত চামুচ এখনেৰে চালে যে তাত 4 পিচ মাংস আছে। তাৰ পৰা 2 পিচ মাংস নিজৰ প্লেটত ল'লে আৰু তেতিয়া মাকক খাবলৈ মাতিলে। মাক আহিল আৰু সেই 2 পিচ মাংসৰে ভাত খালে। মই কিন্তু ভাত যদিও মাংস দিলে তথাপিতো কিন্তু মই আনন্দৰে কিন্তু ভাতকেইটা খাব নোৱাৰিলোঁ, এইটো কাৰণে যে মোৰ বন্ধুজনে কিয় তেনেকুৱা কৰিলে, মাকৰ সাজৰ পৰা কিয় 2 টুকুৰা মাংস লৈ আহিল। তথাপিতো কিন্তু মই সেইদিনা বন্ধুজনক একো এটা নুসুধিলোঁ। সময়বোৰ গ'ল। ৰাতিপুৱা যেতিয়া খোৱাৰ সময় হ'ল তেতিয়া আমাক ৰুটি ভাজিৰ ব্যৱস্থা কৰা হ'ল, কাৰণ ৰুটি ভাজি খাই মই শিৱসাগৰ চাবলৈ যাম, অৰ্থাৎ মোক শিৱসাগৰৰ ৰজাদিনীয়া আপুৰুগীয়া সম্পদবোৰ দেখুৱাবলৈ লৈ যাব। তেতিয়া যেতিয়া খোৱাৰ সময় হ'ল তেতিয়া দেখিলোঁ যে ডাইনিং টেবুলত ঘিৰ বটল এটা আছে। ঘিৰ বটলটো মোৰ বন্ধুজনে অকণমান আঁতৰাই ৰাখি তেতিয়া ক'লে, মা মই ৰুটিৰ লগত খাবলৈ ঘি নাই, গতিকে তই ঘি অকণমান কাষৰ দোকানখনৰ পৰা লৈ আছোঁ। তেতিয়া মাকে অকণমান ভুমুকি আছে, ক'লে মোৰ ভৰিখনৰ বৰ বিষ, মই যাব নোৱাৰোঁ নেকি। তেতিয়া মোৰ বন্ধুজনে ক'লে, কিয় তই মোক ঘিউৰ বটলটো আনি দিব নোৱাৰা নেকি। তেতিয়া মাকে একো এটা নকৈ লাহে লাহে আঁঠুত ভৰ দি আঁতৰি গ'ল। তেতিয়া মোৰ খুব বেয়া লাগিল যে মোৰ বন্ধুজনক মই আগৰ পৰাই জানো যে মাকক খুব শ্ৰদ্ধা ভক্তি কৰে, তেনেস্থলত ৰাতিও তেনেকুৱা ব্যৱহাৰ, আজিও এতিয়া এনেকুৱা ব্যৱহাৰ, কিন্তু মই একো এটা কোৱা নাই। তাৰপিছত মাকে ঘিৰ বটল এটা কিনি আনি দিলে, আমি খাই ওলাই গ'লোঁ। ৰাতি যেতিয়া পুনৰাই আমি যেতিয়া খাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া সেইদিনা আকৌ যেতিয়া ভাত দিলে, ভাতৰ লগত মাছো আছে, কিন্তু সেইদিনা সেই ভাত দিয়াৰ পিছত মোৰ বন্ধুজনে আগলৈ আকৌ মাকৰ থালখনলৈ গৈ তাৰ পৰা কিছু ভাত নিজৰ থালখনত ল'লে। খুব কম পৰিমাণে তাত থালখনত ভাত আহিলে। মাকেও আহিল, আনন্দ মনেৰে খালে। মোৰ তেতিয়া এটা নিৰ্দিষ্ট যিটো ধৈৰ্য বুলি কয়, ধৈৰ্যৰ সীমা এটা মোৰ পাৰ হৈ গ'ল। মই সেই মুহূৰ্তত একো এটা নকলোঁ, কিন্তু যেতিয়া শুবৰ সময় হ'ল, ড্ৰয়িং ৰুমত যেতিয়া বহি আছিলোঁ, তেতিয়া মোৰ বন্ধুজনে কথা পাতি, তেতিয়া মই ক'লোঁ, তোমাক মই এটা কথাত বেয়া পাইছোঁ, তুমিতো আগতে কৈছিলা যে তোমাৰ মা তোমাৰ কাৰণে এগৰাকী দেৱী, তেনেস্থলত তুমি মাক কিয় এনেকুৱা ব্যৱহাৰ কৰা, খোৱাখিনিও সময়মতে খাব নিদিয়া, সঠিক ৰূপত খাব নিদিয়া কিয়। তেতিয়া মোৰ বন্ধুজনে হাঁহি মাৰি কৈছিল, আচলতে নহয়, তুমি যিটো দেখিছা আৰু দেখি যিটো ভাবিছা প্ৰকৃততে সেইটো নহয়। মাৰ বহুত বেমাৰ আছে, মাৰ হাই প্ৰেছাৰ আছে, ডায়েবেটিছ আছে, আঁঠুৰ বিষ আছে, কলেষ্ট্ৰল আছে। গতিকে ডাক্তৰে কিছুমান কাম কৰিবলৈ দিছে, যেনে মাংস কমাই খাব দিছে, ভাত কমাই খাব দিছে, খোজ কাঢ়িব দিছে। মায়ে কিন্তু খোজ নাকাঢ়ে, আৰু দিলে আগত যিয়ে দিয়ে সকলোবোৰ খাই পেলায়। গতিকে মাক সেই খোৱাটো মই নিজে আঁতৰাই ৰাখোঁ, কাৰণ মাক মই সদায় সুস্থ হৈ থকাটো বিচাৰোঁ। এই মাক যে মই ঘিউ আনিবলৈ পঠালোঁ, কাৰণ মায়ে খোজেই নাকাঢ়ে। যেতিয়া মোৰ কাৰণে ঘিউ লাগে বুলি ক'লোঁ, যেতিয়া মই অকণমান টান সুৰত ক'লোঁ, তেতিয়া মায়ে আঁঠুত ধৰি ধৰি হ'লেও বাহিৰলৈ ওলাই গৈ মোৰ কাৰণে ঘিৰ বটলটো আনি দিলে। এইটো এটা সঁচা কাহিনী। এই কাহিনীটোৰ পৰা আমি এইটো কথাই বুজিব পাৰোঁ যে আমি চকুৰে দেখা আৰু কাণেৰে শুনা প্ৰতিটো কথা সঁচা নহ'বও পাৰে। তাৰ ভিতৰত অন্য কিবা এটা অন্তৰ্নিহিত কথা, অন্তৰ্নিহিত কাহিনী, অন্তৰ্নিহিত কাৰণ এটা থাকিব পাৰে।
গতিকে আমি যিকোনো স্বচক্ষে দেখা কাহিনী এটা বা কথা এটাৰ প্ৰতি আমি মন্তব্য কৰাৰ আগতে আমি বহু কেইবাৰ ভাবি এটা সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন আছে। যদি আমি এইবোৰ নভবাকৈ আমি যিকোনো মানুহক যিকোনো কথা কৈ দিওঁ তেতিয়া কিন্তু আমাৰ হিতে বিপৰীত হোৱাৰ চান্স বেছি আছে। আজিলৈ এৰিলোঁ, পুনৰ লগ পাম। যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে, ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।